NSP স্কলাৰশ্বিপ পৰ্টেলত এটা আপডেট আহিছে যে আপোনালোকে এতিয়াৰে পৰা OTR ৰেজিষ্ট্ৰেচন কৰিব লাগিব OTR ৰেজিষ্ট্ৰেচন নকৰিলে আপোনালোকে অনলাইন কৰিব নোৱাৰিব প্ৰতি বছৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব নালাগে অনলি ওৱান টাইম আপোনালোকে এবাৰে কৰিব লাগে OTR ৰেজিষ্ট্ৰেচন আপোনালোকে OTR ৰেজিষ্ট্ৰেচন কৰিবই লাগিব স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিবলৈ বহুতে হয়তো গম নাপায় NSP স্কলাৰশ্বিপ কি হয় NSP স্কলাৰশ্বিপত ক্লাছ 1 ৰ পৰা যিমান হায়াৰ এডুকেশ্যন আছে সবকে স্কলাৰশ্বিপ প্ৰভাইড কৰে আপোনালোকে OTR ৰেজিষ্ট্ৰেচন কৰিবলৈ আপোনালোকক দুটা এপ্লিকেশ্যন প্ৰয়োজন হ'ব এটা হৈছে আধাৰ ফেচ আৰডি আৰু এটা হৈছে NSP OTR আপোনালোকে আপোনালোকৰ মোবাইলত প্লে ষ্টৰটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত সাৰ্চ বক্সত টাইপ কৰি দিব আধাৰ ফেচ আৰডি এ দেখিছে মই আধাৰ ফেচ আৰডি টাইপ কৰি দিলো টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত তলত দেখিছে আধাৰ ফেচ আৰডি এটোত ক্লিক কৰি পিনে আপোনালোকে ইনষ্টল কৰি ল'ব মই ইনষ্টল কৰি থোৱা আছে সেই কাৰণে আনষ্টল দেখাই আছে আপোনালোকে সিম্পলি এটো ইনষ্টল কৰি দিলে হৈ যাব মোবাইলত আপোনালোকে একো ওপেন কৰিব নালাগে অকল ইনষ্টল কৰি দিলে হৈ যাব তাৰ পিছত আৰু এটা এপ্লিকেশ্যন প্ৰয়োজন হ'ব আপোনালোকক OTR NSP এ দেখিছে মই OTR NSP টাইপ কৰি দিলো টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এটো দেখিছে NSP OTR 2 নম্বৰ এটো ক্লিক কৰি পিনে আপোনালোকে ইনষ্টল কৰি ল'ব মই ইনষ্টল কৰি থোৱা আছে সেই কাৰণে ওপেন বুলি দেখাই আছে এটো সিম্পলি আপোনালোকৰ মোবাইলত ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত প্ৰথম দেখিছে লগইন সেকেন্ডত দেখিছে ৰেজিষ্টাৰ তলত দেখিছে eKYC বাই ফেচ অথেন্টিকেট আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ ৰেফাৰেন্স নাম্বাৰ এটা জেনেৰেট হ'ব আপোনালোকে তলত দেখিছে eKYC বাই ফেচ অথেন্টিকেট এটোত ক্লিক কৰি পিনে আপোনালোকে ফেচ অথেন্টিকেট কৰি ল'ব এটোৰ ওপৰত যদি ফুল ভিডিও লাগে ৰেজিষ্টাৰ কেনেকৈ কৰিব eKYC কেনেকৈ কৰিব কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকৰ কাৰণে এক্সট্ৰাকে ভিডিও এটা বনাই দিম আশা কৰো আপোনালোকক আজি যোনটো ইনফৰমেশন দিলো আপোনালোকে ভাল পালে যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব লগতে লাইক শেয়াৰ কমেন্ট কৰি দিব ধন্যবাদ